हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ মুকলি হৈছে এইটো আঁচনি সকলোৱে পাব 25000 ৰ পৰা 40000 এইটো এককালীন সাহায্য হয় তো আহক বিশেষভাৱে চাও about the scheme name CM जीवन अनुप्रेरणा स्कीम 2025 डिपार्टमेंट स्किल एम्प्लॉयमेंट एंटरप्रेन्योरशिप गवर्नमेंट ऑफ असम इम्प्लीमेंटिंग एजेंसी डायरेक्टर ऑफ एम्प्लॉयमेंट एंड क्राफ्ट्स मेंटेनिंग मोड ऑफ एप्लीकेशन एटू ऑनलाइन हबो फाइनेंशियल असिस्टेंट रिसर्च स्कॉलर सकলৰ কাৰণে 25000 টকা और दिव्यांग स्कॉलर সকলৰ কাৰণে 40000 টকা Disbursement method direct benefit transfer DBD to the scholar bank account আপনার bank account লগত আধার কার্ড DBD যেটো লিংক করা আছে হেইটো ডাইরেক্ট আইব এলিজিবিলিটি ক্রাইটেরিয়া প্রার্থী সকলে অসমৰ স্থায়ী বাসিন্দাৰ হ'ব লাগিব অসমত কোনো ৰাজ্যিক বা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পূৰ্ণকালীন গৱেষণা ছাত্র PhD হিচাপে নামভৰ্তি থাকিব লাগিব प्रार्थी सकले 1 एप्रिल 2021 বা তার পিছত ভর্তি হইছে प्रार्थी सकले PhD ভর্তির প্রমাণ বাসস্থান পরিষ্কার আয় পরিষ্কার আর যদি প্রযোজ্য হয় দিবালঙ্গ গভর্নর প্রমাণপত্র আদির দরে প্রয়োজনীয় নথিপত্র জমা দিব লাগিব সিলেকশন প্রসেস 1 নম্বৰ কার্যকৰী DIDS পোর্টালৰ মাধ্যমে অনলাইন আবেদন দাখিল কৰিব লাগিব 2 নম্বৰ আবেদনকারীৰ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰমাণীকৰণ ৰেজিস্টাৰ প্ৰিন্সিপাল নহলে VC 3 নম্বৰ কাৰ্য সংস্থাপনৰ আৰু কলাকাৰ প্ৰশিক্ষণ পৰিচালনাৰ দ্বাৰা চূড়ান্ত পৰীক্ষা 4 নম্বৰ বেনিফিচিয়াৰী লিষ্ট পাবলিশ আৰু 5 নম্বৰ DBD জৰিয়তে সরাসরি স্থানান্তৰ কৰা ধন কিদৰে আবেদন কৰিব 1 নম্বৰ DIDS সরকারি পোর্টালত যাওক 2 নম্বৰ CM জীবন প্ৰণালী যোজনা বিভাগত যাওক 3 নম্বৰ ব্যক্তিগত একাডেমিক আৰু প্ৰতিষ্ঠানৰ বিৱৰণ পূৰণ কৰক 4 নম্বৰ প্ৰয়োজনীয় নথিপত্ৰ স্ক্যানাৰ কৰা কপি আপলোড কৰক 5 নম্বৰ আবেদনটো পৰ্যালোচনা কৰক আৰু জমা দিন 6 নম্বৰ আবেদনখন প্ৰতিষ্ঠানৰ দ্বাৰা পৰীক্ষা কৰা হ'ব আৰু তাৰ পিছত চূড়ান্ত অনুমোদনৰ বাবে আগবঢ়োৱা হ'ব প্ৰয়োজনীয় নথিপত্ৰ পৰিচয় প্ৰমাণ আৰু যোগাযোগৰ বিৱৰণ PhD ৰ প্ৰৱেশ প্ৰমাণ প্ৰৱেশৰ চিঠি ভর্তির প্রমাণপত্র অসমৰ স্থায়ী নিবাসৰ প্ৰমাণপত্ৰ পৰিয়াল আয়ৰ প্ৰমাণপত্ৰ পিতৃ-মাতৃৰ কৰ্মসংস্থাৰ অৱস্থা অন্য মুখ্য বৃত্তি গৃহীত নকৰা ঘোষণা বিকলাঙ্গৰ প্ৰমাণপঞ্জী গুৰুত্বপূৰ্ণ তাৰিখসমূহ এটো নোটিফিকেশন ডেট 7 জানুৱাৰী 2025 আৰু এপ্লিকেশন স্টার্ট হৈছে 7 জানুৱাৰী 2025 আৰু ইয়াৰ লাষ্ট ডেট 31 আগষ্ট 2025 লৈ থাকিব আৰু এইটোৰ অনলাইন কৰা লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল